ঐতিহাসিক কাৰেংঘৰ অতি সুন্দৰ হৈ পৰিছে। 2026 চন সোমোৱাৰ লগে লগে বিভিন্ন প্ৰান্তৰ পৰ্যটকে ভিৰ কৰিছে আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশী বিদেশী পৰ্যটকে ভৰি পৰিছে। আৰু এটা কথা ক'ব লাগিব, 2026 চনৰ প্ৰথমটো আজি দেওবাৰ আৰু এই দেওবাৰ দিনটোত ঐতিহাসিক ৰাজকাৰেং 600 বছৰ ধৰি আহোম শাসনৰ গৌৰৱোজ্জ্বল সোণালী ইতিহাস হিচাপে জিলিকি থকা ৰাজকাৰেংঘৰ চাবৰ কাৰণে ঐতিহাসিক গড়গাঁৱলৈ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে লোকে লোকাৰণ্য হৈ পৰিছে। কোনোৱে চেলফি লোৱাত ব্যস্ত, কোনোৱে ইয়াৰ ইতিহাসৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছে, কোনোৱে ৰিলছ বনাইছে। মুঠতে সৰ্বতোফালে দেখিবলৈ পোৱা গৈছে ঐতিহাসিক ৰাজকাৰেং জিলিকি থকা ৰাজকাৰেঙত সকলো এতিয়া ব্যস্ত হৈ পৰিছে। বিভিন্ন বিদ্যালয়, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে আহি তেওঁলোকৰ যি শিক্ষামূলক ভ্ৰমণ, সেই শিক্ষামূলক ভ্ৰমণত আহি ইয়াৰ ইতিহাসৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছে। অৰ্থাৎ আহোম শাসনৰ ইতিহাস প্ৰসিদ্ধ ঠাইসমূহৰ ভিতৰত ঐতিহাসিক সমলসমূহৰ ভিতৰত অন্যতম হৈছে ৰাজকাৰেং। আৰু যি ৰাজকাৰেং বৰ্তমান সময়ত অগণন লোকে ভিৰ কৰিছে, এই অগণন লোকে আহি বৰ্তমান সময়ত ৰাজকাৰেঙত উপস্থিত হৈ ৰাজকাৰেঙৰ ইতিহাসৰ বিষয়ে জনাৰ লগতে ইয়াত ফটো ভিডিঅ' বনাই ৰাজকাৰেঙৰ ইতিহাসৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছে। প্ৰমত্ত সিংহ, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ যি অৱদান আছে, তেওঁলোকৰ সৃষ্টিৰ ফলতেই আজিও অক্ষত অৱস্থাত আছে ঐতিহাসিক ৰাজকাৰেং। আৰু যি ৰাজকাৰেং চাবৰ কাৰণে অগণন লোকে প্ৰতিদিনে ভিৰ কৰে। সমান্তৰালভাৱে 2026 চনৰ আজি দেওবাৰ দিনটোত বিশেষভাৱে অগণন লোকে ভিৰ কৰিছে। আৰু আপোনালোকে আহিছেনে নাই অহা এয়া কমেণ্ট যোগে জনাব। আৰু যদিও নাই অহা, ৰাজকাৰেঙলৈ আহিব বুলি আমি আশা কৰিছোঁ, কাৰণ আহোম শাসনৰ এক গৌৰৱোজ্জ্বল ইতিহাস হিচাপে, সাক্ষী হিচাপে ৰাজকাৰেং থিয় হৈ আছে।